নিপু আৰু বেতালো বহুত খানা বনাব জানে কিন্তু এই নিপু আৰু বেতালৰ লগত একদিন খানা বনোৱা কম্পিটিশন কৰিব মই বিচাৰো কৰবা এক্সট্ৰা কৰাৰ টাইমত হালা চালা কৰি থাকিলে তো আকো নহয় তো গাইজ আজিৰ ভিডিওটো কি গম পাই না আজিৰ ভিডিওটোত মই বনাব যাই আছো বিৰিয়ানী হেল্ল' গাইজ ওয়েলকাম টু মিথুন দাস ইউটিউব চেনেলটোত আপোনালোকক মই স্বাগতম জনাইছো আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো ভিডিওটো সকলোৱে চাব বুলি আশা থাকে তাৰে মাজতে আপোনালোকক মই এটা কথা কওঁ যে মোৰ ইউটিউব চেনেলটোৰ ভিতৰত খুমাই কিনে যদি ভিডিওবিলাক চাই ভাল পায় তেতিয়ালে মোৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকে তো গাইজ আজিৰ ভিডিওটো কি গম পাই না আজিৰ ভিডিওটোত মই বনাব যাই আছো বিৰিয়ানী ভিডিওটো একচুয়ালি খানাৰ ভিডিও কিন্তু তাৰে আগত মই আৰু বিটু এটা জায়গাত যাম ক'ত যাই আছো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকব সবখিনি গম পাব তো গাইজ ইয়াৰ মাজত মই আৰু এটা কথা ক'ব বিচাৰো নিপু আৰু বেতাল মোৰ ঘৰৰ ওচৰতে হয় নিপু আৰু বেতালে যিমান ভিডিও চাইছো আজিকালি খানা বনোৱা ভিডিও বহুত চালো ময়ো মাজে মাজে দুটো এটা খানা বনোৱা ভিডিও দাও আপোনালোকে বহুত মৰম দেই নিপু আৰু বেতালো বহুত খানা বনাব জানে কিন্তু এই নিপু আৰু বেতালৰ লগত একদিন খানা বনোৱা কম্পিটিশন কৰিব মই বিচাৰো আপোনালোকে কি কয় এই ভিডিওটো হবা লাগে নে নালগে আপোনালোকে খালি কমেন্ট যোগে জনাই দিব তো বলক আমি তেতিয়াহ'লে ভিডিওৰ পিনে আগবাঢ়ি যাওঁ নাকি তো গাইজ আৰু এটা মই কথা কওঁ মোৰ ল'ৰাটো এবাৰ মেট্ৰিক পাছ কৰিছে আৰু মেট্ৰিক পাছ কৰাৰ পিছত তাৰ এডমিশ্যনটো বিবৰত বাৰু হৈ গ'ল কিন্তু কথাটো হ'ল কি এতিয়া বৰ্তমানতো কলেজ বন্ধ আছে আপোনালোকে জানেই কিন্তু কলেজ বন্ধ আছে কিন্তু চলটোক মই কি ক'ম আৰু আপোনালোকক ক'ব লাগে চাওকচোন কি খেলাইছে এইগিলা দেখছি না হাত দুয়ো এটা শুৱালকুছিৰ পৰা হায়াৰ কৰি আনিছি হায়াৰ কৰি আনি কিনে এটা গেম খেলা আৰম্ভ কৰিছে জানো ভাৰত আৰু পাকিস্তানৰ যুদ্ধ লাগিছে হালি গুলাগুলি লাগি থাকে তো গাইজ কথাখিনি মই কৈ দিওঁ মানে আমাৰ বিটুৰ ভৰি ভাঙা আছিল তাৰ ভৰিখন বিহেই থাকে সেইটো কাৰণে বিটুৰ ভৰিখন মই ভাবিলো অলপ যাই কিনে এক্সৰে কৰি লৈ আহোঁ ভৰিখনৰ কণ্ডিশ্যনটো কেনে আনিছে অলপ চাওঁ আৰু এক্সৰে কৰিব যাওঁতে টাইমক কৈছে এক্সৰাত কিমান পইচা ল'ব আৰু এক্সৰাত কিমান পইচা ল'ব তোমাক মই লগত কিয় লৈ যাই আছো তুমি দাম দৰ মাতবা তো গাইজ মানে ভাবছিলো বাইক লৈ যাম বুলি কিনে কিন্তু বাইক লৈ নাযাওঁ দিয়ক বাইক লৈ কিয় নাযাওঁ মই বাইক চলাত অভাৰ স্মাৰ্ট যদি ক'ৰবাত পৰি যাওঁ যিহেতু তাৰ ভৰি ভাঙা আছে মানে কি হৈছে জানে না মই যেতিয়া চুলি কেইডাল কাটি দিলো অলপ বেৰত নহয় স্কুলৰ পৰা আহিল বাৰু বেচেৰা বৰ ভাঙাত ধৰিছে বৰ কষ্ট কৰি আছে স্কুলৰ পৰা আৰু এটা কথা গাইজ গম পাই না মই চুলি কেইডাল কাটি দিয়াৰ পৰাই পুৰা বেয়া দেখা আছে একদম বেবস্ত্ৰ দেখা আছে তো গাইজ আৰু এটা কথা গম পাই না বিৰিয়ানী যি বনাম বুলি কৈছে বিৰিয়ানী আচাল কৰি বনাম তো গাইজ আপোনালোকে গম পাই না বিৰিয়ানী যি বনাম বুলি কৈছিলো বিৰিয়ানী আচাল কৰি বনাম তো গাইজ আমাৰ এতিয়া বুকু স্কুলৰ পৰা আহিল বিৰাট ডাঙৰ কষ্ট এটা উপভোগ কৰি আছে বেচেৰা স্কুলৰ পৰা আছে তনয় গেল হেফেন ফেফেন ধৰিছে আৰু এই মায়াকে বেগটো লৈ আছে জানবা চলি দোকানৰ পৰা আহি ক'ৰবাত বজাৰ চজাৰ কৰি আছে আমি যাই আছো এতিয়া আমাৰ আন্টিক জেৰক্স কৰবা জেৰক্স নহয় চৰি এক্সট্ৰা কৰবা যাই আছো আৰু গাইজ আপোনালোকে চাওকচোন কি ধুনীয়া ধুনীয়া হেৰিগিলা খোজকাঢ়ি যাই আছে তথাপিও ভাল লাগে দিয়কচোন তো গাইজ আমি ফাইনেলি দাসদাৰ অটোত বহি ললো দাসদা দাসদাক তাৰমানে পইচা নিদিলে মোক লৈ যায় পাৰে মোৰ ভিডিঅ' চাই থাকে বহুত ভাল পাই বোলাই পইচাৰ ক্ষেত্ৰত আহি নাপায় যিহেতু ওচৰৰে মানুহ আপোনালোকে ভাববে না কিন্তু ফ্ৰী নহয় দিয়ক দাসদাক পইচা দিম আজিকালিতো অটোগিলা ভাড়াই নহয় আছে নাকি দাসদা ভাড়া একদম নাই হয় না তে এতিয়া যিহেতু বাইক দি যাব লগাতো আমি অটোখনে লৈ যাওঁ চিনাকি মানুহ তো গাইজ মই যে আপোনালোকক কৈছো আমাৰ এই বাইদেউহাত খোজকাঢ়ি যাই আছে ধুনীয়াকে ভাল লাগে এনেকে খোজকাঢ়ি যোৱা দেখা পালি পিটু আছে দাসদা মই পিটু নাই বুলি ভাবিছিলো হা এতিয়া গম পাব আকলা ক'তো যাব নেদা হ'ব নহয় তো গাইজ আৰু এটা কথা ক'ব আছো আপোনালোকক কিন্তু আজি মই মানে কি ক'ম পিটুৰ মানে বাউঞ্চাৰ আনিছো বাউঞ্চাৰ মানে কলা ড্ৰেছ পিন্ধি আছো মই মানুহটো কলা আৰু তাই মোক কলা যি এটা কাম কৰা কলাযোৰে পিন্ধি লম কলাযোৰ একচুৱেলি মোৰ ড্ৰেছ নহয় মোৰ ল'ৰাৰ ড্ৰেছ এক্সট্ৰা চবখিনি হ'ল পেমেণ্ট চেমেণ্ট কৰিলো এতিয়া এক্সট্ৰা ৰুমত লৈ যাই আছো তো তাৰে মাজত আৰু এটা বস্তু কি ভাল লাগিল জানো না এওঁ আছে মোৰ ভিডিঅ' চোৱা মানুহ লগ পালো বহুত দিন আগতেও লগ পাইছিলো ল'ৰাৰ পৰীক্ষাৰ টাইমত লগ পাইছিলো নেকি এটাই লগ পা লগৰে ওলাল মানে ভিডিঅ' বনাই কিনে ইয়াতে দুটা এটা চিনাকি মানুহ হ'লে ভাল লাগে দিয়কচোন ভাল লাগে কিন্তু এটা কথা এক্সট্ৰা কৰা মই কিন্তু আজিকালি দেখা নাছিলো আগতে দেখা নাই কিন্তু কৰবা এক্সট্ৰা কৰাৰ টাইমত হালা চালা কৰি থাকিলেতো আকো নহয় দুইজন থাকে ন এফালে একজন ৰেডি আৰু এইটো মেচিন মেচিন তো গাইজ মই আজি ক'ত আছো জানে না এডলাভ নহয় এডলাভত মানে মোৰ ওচৰতে এডলাভত চবখিনি কৰোঁ মোক আৰু সুধি আছে কোনোবা কানি ক'ত লৈ যাই আছা মই কৈছে অলপ পিটুক জেৰক্স কৰি লৈ ৰ'বা আকে নাই এক্সট্ৰা আৰু জেৰক্স আকে নাকি হ'ল নেকি আৰু এটা আছে দুটা হ'ব তো গাইজ এক্সট্ৰা কৰা হৈ গ'ল এতিয়া মোৰ মানে তেওঁলোকে ইয়াতে কাম কৰিলে গ'লে মোৰ বন্ধু আৰু এইবিলাক মোৰ বন্ধু
আৰু এওঁ মোৰ বন্ধু মানে এতিয়া আমি চব একে মানুহ অসমীয়া মানুহ যিহেতু আমি চব বন্ধু এওঁ এটাই কাম কৰিছে মই ভিডিঅ' বনাইছোঁ সেইটো কথা নাই আমি অলপ বন্ধু তো বহুত ভাল লাগিল বহুত খোলকানে হৈ গ'ল তাৰ কাৰণে মই ধন্যবাদ দিছোঁ দুজনকে এতিয়া আহোঁ এক্সট্ৰা কৰি কিনে বাইজু তলে আহিলোঁ এতিয়া মানে অলপ গুৰু দক্ষিণে ল'ব লাগিব মানে কি ভাড়া চাড়া দিব লাগিব নহয় অটোৰ ভাড়া দিব লাগিব বাকী ভিতৰত পালোঁ হেৰি হৈ গ'ল কাৰ্ড পে'মেণ্ট কৰিলোঁ কিন্তু কাৰ্ড পে'মেণ্ট কৰাৰ পিছত এতিয়া মই অটোততো কাৰ্ড পে'মেণ্ট নহয় এতিয়া অটোক দিয়াৰ কাৰণে এতিয়া মই ATM-ত যাই আছোঁ গাইজ আৰু এটা মানুহ খোজকাঢ়ি আহি আছে মই দেখাওঁ এইটো হৈছে মোৰ দাদা মানে আজি পিটুৰ এই এক্সৰে আছিল এক্সৰে কৰিব আনিছিলোঁ ভৰি ভাঙা নাছিল বি বৰুৱা দে তো গাইজ মোৰ দাদা এতিয়া মানে দেখা পালোঁ আৰু সেইকাৰণে অলপ দেখাই দিলোঁ তোক ভিডিঅ'টোত নাকি তো গাইজ মানে এক্সৰে ৰিপৰ্টটো আজি দিয়া নাই কিন্তু তাতে কম্পিউটাৰত চাব পায় ৰিপৰ্টত কম্পিউটাৰত মই চালোঁ কিন্তু তেতিয়াৰ যি হাড়া ভাঙা বুলি কৈছিলোঁ একদম আগৰ নিচিনা হৈ গৈছে যোনে এক্সৰে কৰে সিহঁতে অলপ চলপ হ'লেও জানে কিন্তু কৈছে একদম সুন্দৰভাৱে আছে একদম বহুত ভাল লাগিল মনটো বহুত ভাল লাগিল মানে 1-1.5 বছৰমান মূৰত মই এক্সৰে কৰিলোঁ তো অলপ টেনশ্যন হৈ আছিল দিয়কচোন এতিয়া আৰু বহুত ভাল লাগি গ'ল দেখা পাই কিনে তো আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰিলে বিৰিয়ানীৰ ভিডিঅ' আছে কিন্তু বিৰিয়ানী বনোৱা ভিডিঅ' আছে চাই থাকক তো গাইজ মানে কি হ'ল বজাৰত মই যোৱাৰ কথা আছিল বেটা জিমত গ'ল কিন্তু মই যি পিন্ধি গৈছিলোঁ ড্ৰেছযোৰ মোক কৈছিলোঁ না বেটাৰ ড্ৰেছ তাৰ মই পিন্ধি গৈছিলোঁ সি জিমত গৈছিল জিমত যাওঁতে একেলগে তাক মই ক'লোঁ বজাৰ কৰিলে আহা তো বজাৰ চজাৰ কৰি নিলে ভিক্টৰ আৰু ৰাজে লগ হৈ কিনে এতিয়া বনোৱাৰ দায়িত্বটো মোৰ মাংসখিনি ধোৱা গৈছ এইটো কি লাগি আছে ধপ কৰি গুলি চুলি ওলাই যাওঁ কাৰোবাৰ গাড়ী চাই লাগব দিগদাৰ হৈ যাব থৈ দিয়া এইবিলাক সৰু চলি বস্তু নহয় নহয় তো গাইজ ডাইৰেক্ট একদম বিৰিয়ানীৰ জেগাত গেলি আহি গ'লো আলু পিঁয়াজখিনি মানে কাটা মিলাই গিলে দেখা নাই দিয়ক ডাইৰেক্ট চেলাই মিলি কিনে এনেকৈ থৈছোঁ যি বনোৱা সদ হলেও একো নকওঁ সদ নহলেও একো নকওঁ খালি কি পাকঘৰটো যেনিবা লেতেৰা নকৰোঁ ভিডিঅ' এটা বনাই আছো পাৰ্চনেল কথাবিলাক জুতি জুতি নকবা কিয় কৈছো জানো না কিয় পাকঘৰত মই থাকো তুমি সদায় নাথাকো নহয় আজি নালগে থাকবা আজি য হসি লেতেৰা কৰি নাথাকা যা আজি যেহেতু পাকঘৰত দায়িত্বখিনি মাইকী মানুহ লয় অলপ লেতেৰা কৰিলে বেয়া পাই দিয়কচোন আৰু আমি আঞ্জা ভাত বনালে অলপ লেতেৰাও হয় মাংসখিনি দিছোঁ বেছি মাংস অনা নাই যিহেতু 4জন মানুহ আৰু আলু পিঁয়াজ ৰেডি আৰু যেতিয়া আমি বিৰিয়ানী বনাওঁ হয়তো চবৰে বেলেগ বেলেগ আইটেম ঘৰুৱা বিৰিয়ানী বা আমাৰ হোটেলৰ ৰেষ্টুৰেণ্টৰ কাৰিকৰৰ সেই বিৰিয়ানী নহয় কিন্তু আমুল ক্ৰীম এটা লাগিব চচৰ পেকেট এটা লাগিব কিন্তু এই যে চচৰ পেকেট গোটাখিনি দিয়াৰ কাৰণে অনা নাই এই মাংসখিনিত এতিয়া মই তাৰমানে মছলা পাতি অলপ সানি কিনে ৰিফাইনত বঢ়িয়াকৈ ফ্ৰাই কৰিম ফাৰ্ষ্টতে হাত দুখন ধুই ল'লোঁ আমাৰ ৰাজুক মই কৈছিলোঁ বেটা 2টা কণী লৈ আহিবা যিহেতু আমি এই কিবা দে কি নাম হা ঐ বিটু এই মাংস ভাততে যি কিবা এটা দে এইটো কি নাম আছিল হা কৰ্ণফ্লাৱাৰ কণীটোতে দি দিলোঁ মানে চহৰৰ ভাত কণী এটা এড কৰি দিলোঁ আৰু এটা দিমা এই ডেগাৰখন দি ঘামাৰি কাটিলোঁ কাটি কিনে ইয়াতে এইটো কণীও মই এড কৰি দিলোঁ হয়তো কণীৰ খোলা চোলা পৰব পাৰে এটা এড কৰি কিনে নাও মই কাশ্মীৰী বেদৰ মাৰি দিম এই কাশ্মীৰী বেদৰ অলপ মাৰি দিছোঁ তাৰপিছত আমি অলপ দি দিম মোৰ একদম প্ৰিয় মছলা যাৰ নামেই যাৰ পৰিচয় তাৰ নাম হৈছে চিকেন মছলা তাৰপিছত এটাই মই অলপ দিম নুন নুন নহয় নিমখ মানে ৰাইজে নুন বুলিও কয় এখিনি ধুনীয়াকৈ মই এতিয়া এই মেডিনেট নে চেডিনেট বুলি কয় এই কণী চনি দি কিনে ধুনীয়াকৈ মই এইখিনি সানিম এতিয়া বঢ়িয়াকৈ হাতখনটো ধুইছোঁ তথাপিও আৰু একবাৰ ধুওঁ মানুহেতো ক'ব পাৰে লেতেৰা বুলি মিঠুন ইমান লেতেৰা তো গাইজ ফাইনেলি এইখিনি মই মছলা পাতি ৰেডি কৰি কিনে এইখিনি কলাত মই ইয়াতে ৰেষ্ট দিম ই ৰেচিত থকা টাইমখিনিত মই আলু পিঁয়াজখিনি কাটি লওঁ এতিয়া যদি মই আলু পিঁয়াজ কাটাখিনি যদি আপোনালোকক ভিডিঅ'ত দেখাওঁ অসহ্য হ'ব পাৰে এইখিনি কাটি মেলি কিনে আৰু মই ভিডিঅ'টো আৰম্ভ কৰিম তো গাইজ মানে মোৰ চব মছলা পাতি ৰেডি আৰু বিলাহী পিঁয়াজ এটা মিক্সিত মাৰি আনিছোঁ গ্ৰেভিৰ কাৰণে সুন্দৰ গ্ৰেভি এটা বনাম জমনি ভিডিঅ' কৰোঁ বা খাৱাৰ ভিডিঅ' নতুনকৈ আৰম্ভ কৰিছোঁ অলপ মৰম কৰিব মোক তো গাইজ এই যে মই মাংসখিনি সানি পিটকি দি মই থৈ দিছিলোঁ সেইখিনি এই তেলত ধুনীয়াকৈ মই ফ্ৰাই কৰিম মাংস ভাজলি
মাংসি লাগি কিনে কেৰাহীত গোটা আঠালৈকে যায় কিছুমান মাংস ভাজিলে মই সেইটো কাৰণে কণীটো দিছো তেলখিনি গৰম হৈ গৈছে আৰু ধুনীয়াকে মই এতিয়া মাংস দিম কেমেৰামেন এটা মাংস দিয়াখিনি দেখাই দিয়া মিথুনে কেনেকৈ মাংস দিয়ে আপোনালোকে দেখা পাইছে মাংস দিয়াৰ লগে লগে লাগি ধৰে এই মাংসটো যি মই কণী দিছো কণী দিয়াৰ কাৰণে মাংসটো লাগি ধৰা নাই তো গাইজ মাংসখিনি মই ধুনীয়াকৈ ভাজি লওঁ এই দেখছিনে মোবাইল এটা আছে মই মানে কি জানে না মই ক্ৰিকেট বহুত ভাল পাওঁ তো ফিউজ জাতি মোৰ খেলা চলি আছে IPL এটা আছে চেন্নাই আৰু এটা আছে ৰাজস্থান আৰু খেলা কে চাই আছে জানে না যিহেতু ৰিয়ান পৰাগ ৰাজস্থানৰ টিমত আছে সেইটো কাৰণে মই খেলা চাই আছো মাংস ভাজি ললো আৰু লগতে আলু আৰু পিয়াজ অলপ মানে পিয়াজ কাৰাকে ভাজি ললো সব ৰেডি মোৰ এটা মেন এটা মই যিখিনি বিৰিয়ানীত গ্ৰেভি বনাই মই সেইখিনি বনাই আছো তো গাইজ মই এতিয়া পিয়াজখিনি বহাই দিলো পিয়াজখিনি অলপ ধুনীয়াকৈ ভাজি কিনে এটা আদা ৰহুন দিম এইখিনি মছলা আৰু এই যিটো বিলাহী মাৰি আনিছো সবখিনি মই ধুনীয়াকৈ ভাজি লওঁ আৰু কি তাতে মই দিম আপোনালোকক দেখাই আছো তো গাইজ মোৰ পিয়াজখিনি ৰঙা আছে ৰঙা হোৱাৰ পিছত মই এই আদা ৰহুনখিনি দি দিলোঁ আদা ৰহুন বেছি দিব নালাগে বাৰু নাও মই এইখিনি ভাজি লওঁ পিঁয়াজৰ লগত আদা ৰহুনখিনি ভাজা হোৱাৰ পিছত মই এই বিলাহী আৰু এটা পিঁয়াজ আছে এইখিনি দি দিলোঁ তাৰমানে এইখিনি ভাজাওঁতে অলপ দেৰি লাগিব পুৰা কৰকৰীয়াকৈ মানে একদম বঢ়িয়াকৈ মানে ৰহুনৰ আদা ৰহুনৰ চেন গুচি যোৱাত গ'লে ভাজিব লাগিব পিঁয়াজ আৰু বিলাহীখিনি অলপ ভাজাওঁতে টাইম লাগিছে কাৰণ বিলাহীৰ অলপ পানী ওলাই সবখিনি ভাজা হৈ গৈছে এতিয়া আপোনালোকে মোৰ গ্ৰেভিখিনি চাওক এটাই মই বৰ্তমান আকৌ মছলা পাতি দিয়া নাই এতিয়াতে মই জ্বালাৰ গুড়া দিম কাশ্মীৰী পাউডাৰ দিম ৰেড চিলিটো দিলে অলপ জ্বালা হয় যিহেতু মই ওচৰৰ ঘৰৰ সৰু বাচ্চাটোক খাবৰ কাৰণে কৈছোঁ যদি মই বেছি জ্বালা দিওঁ নহয় সি অলপ মানে জ্বালা দিলে খাব নোৱাৰে এতিয়া মই ইয়াতে দিম ধনিয়াৰ গুড়া দিম গৰম মছলা দিম আৰু কাশ্মীৰী দিম আৰু লগতে মোৰ ফেভাৰেট মছলা চিকেন মছলাটো দিম তো গাইজ মানে মই ইয়াতে সব মছলাখিনি দিলোঁ মছলাখিনি দি কিনে এতিয়া মই ইয়াতে ধুনীয়াকৈ চিকেনখিনি দি দিম চিকেনখিনি দি অলপ ভাজিব লাগিব মাৰি যি আনিছিল সেই মালটো ইয়াতে মই ঢালি দি কিনে তাৰমানে মাংসৰ ভিতৰত মছলাখিনি সোমাই যোৱাকৈ অলপমান মই পানী দি কিনে অলপ ভাজিম কম পাওঁ আৰু তো বিৰিয়ানীৰ কাৰণে যি মই কুকাৰত চাউলখিনি মানে কুকাৰত হুইচেল মাৰি থৈ দিছিলোঁ সেইখিনি মিক্স কৰি কিনে আপোনালোকক বনাই কিনে দেখাই আছোঁ এতিয়া মই দিম মই যে আমুল ক্ৰীম আনিছিলোঁ মানে দৈ দিব লাগে মই এতিয়া দিম আমুল ক্ৰীমখিনি দিয়াৰ পিছত গ্ৰেভিটো ইমান ধুনীয়া লাগে আপোনালোকে চাই দিয়কচোন আৰু বেছি নহয় এখনমান চেনি দিম অলপ মিঠা টাইপ লাগিলে ভাল লাগে দিয়কচোন ভিডিঅ'ৰ বনোৱাৰ আশাত নাই মিঠাই হয় গম নাপাওঁ আৰু দুটা জ্বালা দিম জ্বালা গিলা এনেকৈ ভাঙি দিব লাগে জ্বালাটো কিবা ভাল লগা হয় তাৰপিছত এতিয়া কথাটো হ'ল কি আঞ্জাৰ কালাৰ দেখা পাই কিনে মই মানে কি হৈছে হালধি দিব পাইছোঁ মই এতিয়া অলপ হালধি দিম হালধি অলপ দিব লাগিব মানে হালধি দিলেও এটা টেষ্ট আহে দিয়ক ইয়াতে আৰু অলপমান দিম মই ঘি মানে ইয়াতে অলপ আছে সেইখিনি ঘিখিনি দিলোঁ বিৰিয়ানীৰ টেষ্টটো আহিব চচো দি দিলোঁ আৰু গাইজ কি জানি না কিমান ধুনীয়াকৈ গ্ৰেভিটো ওলাই গ'ল তাৰপিছত মই আলুখিনি দিলোঁ মানে কথাটো হ'ল কি মই মানে বহুত আশা আছে নিপু আৰু বেতালৰ লগত এটা কম্পিটিশ্যনৰ ভিডিঅ' তো গাইজ গম পাই না যদি এনেকৈ খাওঁ নহয় বিৰাট মজা পাম কিন্তু বিটু কৈ আছে যে এনেকৈ খাওঁ দা নহয় এনেকৈ কিয় নাখাওঁ যিহেতু আপোনালোকক বিৰিয়ানী বনাম বুলি কৈছে নহয় সেইটো কাৰণে মই এনেকৈ নাখাওঁ মানে ইয়াতে এতিয়া মই অকণমান পানী দিম ইতিমধ্যে মোৰ বিৰিয়ানীৰ গ্ৰেভিখিনি ৰেডি হৈ গ'ল এতিয়া মানে কুকাৰটো খালী কৰি কিনে এই মাল মছলাখিনি ইয়াতে ঢালি কিনে ধুনীয়াকৈ বনাম তো গাইজ এতিয়া মানে কি একদম পুৰা লাষ্টত দেখাম খাৱাৰ টাইমত তো গাইজ চিভিল ড্ৰেছত আহি গ'ল মানে ইতিমধ্যে মোৰ বিৰিয়ানী হৈ গ'ল এতিয়া অপেন দ্য কুকাৰ তাৰপিছত মই কাঁহি দি যাম এইটো চাক আইও মোৰ কলজিয়া হয় মোৰ বিৰিয়ানী ৰেডি তো গাইজ যদি আপোনালোকে এনেকৈ বনায় তেতিয়াহ'লে আপোনালোকে ঘৰত বনাব পাৰে আৰু বহুত কষ্টত ভিডিঅ'টো বনাইছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম।